নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSSN। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। যিহেতু অহা ৩ জুলাই তাৰিখে ঐ পুলিচ মুভিখনৰ সৈতে ক্লাছ কৰিবলৈ গৈ আছে নতুন এখন অসমীয়া চিনেমা ককা দেউতা হাতী আৰু নাতি 2, আৰু এই পাৰ্ট 2ৰ এখন ট্ৰেইলাৰ যোৱাকালি মুকলি কৰা গৈছে ইউটিউব চেনেলত। আৰু ট্ৰেইলাৰখন সঁচাই এটা খুব ভাল লাগিছে ট্ৰেইলাৰখন চাই। আৰু চিনেমাখনত এটা উৎপল দাস ছাৰৰ এটা ভাল এটা কেৰেক্টাৰ দেখিবলৈ আমি পাম। আৰু বহুদিনৰ মূৰত তেওঁৰ এখন চিনেমা আহিব উৎপল দাসৰ, য'ত তেওঁ এটা মেইন লিডত আছে, এবাৰ ছাইড কেৰেক্টাৰত এটা মেইন লিডত আছে। আৰু তেওঁক এইবাৰ এটা ভালকৈ প্ৰেজেণ্টেশ্যন কৰাইছে বিশ্বজিৎ বৰা ছাৰে, যিজন এখন চিনেমাৰ ডিৰেক্টৰ হয়। আৰু চিনেমাখনৰ ট্ৰেইলাৰ খুবেই ভাল লাগিল। মই চিনেমাখন ট্ৰেইলাৰ চালোঁ, মই 10 আউট অফ 8 মান দিম। আৰু ইয়াতে যতীন বৰা ছাৰো আছে, ইয়াতে সিদ্ধান্ত কলিতা ছাৰ আছে, তপন দাস ছাৰ আছে, আদিল হুছেইন ছাৰ আছে। তাৰপিছত বহুত এনেকুৱা বিভিন্ন ভাল ভাল এক্টৰ এক্ট্ৰেছ এইখন চিনেমাত জড়িত হৈ আছে। আইটেম ছংটো ইমান এটা খাছ লগা নাই মোৰ, সেইটো সঁচা কথা কৈছোঁ, যিটো কেইদিনমান আগত ৰিলিজ কৰিছিল। কিন্তু প্ৰবীণ বৰা ছাৰৰ যিটো গান, এটা ৰোমেণ্টিক ছং ৰিলিজ কৰিছে, সেই গানটো সঁচাই খুব সুন্দৰ হৈছে। গানটোৰ লোকেশ্যনটো বহুত বঢ়িয়া, শ্বুটিঙো বহুত বঢ়িয়া হৈছে, আৰু শুনিও খুব ভাল লাগে গানটো। গতিকে ইটছ এ পাৰফেক্ট ছং অফ দিছ মুভি। এণ্ড ট্ৰেইলাৰখন চাইটো ভাল লাগিলেই। এতিয়া আপোনালোকে অহা ৩ জুলাই তাৰিখে চিনেমা গৃহলৈ আহিব আৰু চিনেমাখন চাব, উপভোগ কৰিব। আৰু এটা কথা মই কৈ থৈ দিওঁ, চিনেমাখনত আমি এটা বস্তু মিছ কৰিছোঁ, যে চিনেমাখনত জুবিন দাৰ যদি এটা গান থাকিল হয় তেতিয়া ভাল লাগিল হয়। আৰু জুবিন দাৰ এটা হ'লেও গান এই চিনেমাখনত লাগিছিল। হয়তো আছে চাগে এইটো বস্তু এতিয়ালৈকে ৰিভিল কৰা নাই চাগে। সেই গানটোৰ শ্বুট চাগে যতীন বৰা ছাৰেই কৰিব পাৰে, ক'ব নোৱাৰি। তো চাগে ছাৰপ্ৰাইজ হ'ব পাৰে আমাৰ কাৰণে। বাট এটা লাগিছিল, এটা হ'লেও গান চিনেমাখনত লাগিছিল। যি নহওক, ট্ৰেইলাৰখন খুব ভালেই লাগিছে, খুব ভাল হ'ব চিনেমাখন। সৰুৰ পৰা ডাঙৰলৈ সকলোৱে চাব পৰা চিনেমা। তো অহা ৩ জুলাই তাৰিখে যাতে সকলোৱে চিনেমা গৃহত গৈ উপভোগ কৰে চিনেমাখন। ধন্যবাদ।